পিপিৰা দোকানত সদৌ অসম OBC যুৱ পৰিষদৰ ব্যতিক্ৰম পদক্ষেপ দৰঙৰ পিপিৰা দোকানত অনুষ্ঠিত কৰিলে মাতৃবন্দনাৰ অনুষ্ঠান মাতৃ আৰু সন্তানৰ নিবিড় সম্পৰ্ক আৰু মাতৃৰ প্ৰতি সন্তানৰ দায়িত্বৰ বাৰ্তা প্ৰেৰণৰ বাবে এই বিশেষ অনুষ্ঠান পিপিৰা দোকানৰ চমক চন্দ্ৰ ডেকাৰ বাসগৃহত আয়োজিত অনুষ্ঠানৰ সঞ্চালনা কৰিলে চিপাজাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে য'ত উপস্থিত থাকিল দৰং জিলা সাহিত্য সভাৰ সভাপতি লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি এইগৰাকী বৰ্ষীয়ান মাতৃক আদৰণি সম্বৰ্ধনা জনাই মাতৃবন্দনা অনুষ্ঠানৰ আয়োজন কৰা OBC যুৱ পৰিষদে অসমৰ প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰিলে আজি খুব বিশেষ দিন আসলে সদৌ অসম OBC যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আমি এটা সমাজত এটা বাৰ্তা দিবলৈ বিচৰা হৈছে বাৰ্তাটো এনেকুৱা ধৰণৰ যে এছাম শিক্ষিত মই এছাম শব্দটো উল্লেখ কৰিছোঁ এছাম শিক্ষিতই বৃদ্ধাশ্ৰমত থোৱাৰ প্ৰৱণতাটো বাঢ়ি আহিছে আৰু সেই প্ৰৱণতাটোৰ বিৰোধিতা কৰিয়েই আমি সদৌ অসম OBC যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আজি দৰং জিলাৰ মংগলদৈ সমষ্টিৰ পিপিৰা দোকানৰ পৰাই এটা যাত্ৰা আৰম্ভ কৰিছোঁ যে মাতৃবন্দনা আৰু ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে জ্ঞাত হ'ব বা আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব যে পিতৃবন্দনা কাৰ্যসূচী আমি হাতত ল'ম মাতৃবন্দনা আৰু পিতৃবন্দনাক আমি অসমৰ ৰাইজৰ মাজত এখন নতুনকৈ এটা যাত্ৰা হিচাপে আৰম্ভ কৰি আজিৰ পৰাই আমাৰ এই পদক্ষেপটো আৰম্ভ কৰা হৈছে আচলতে পৰিয়ালটোৱে আচলতে চমক চন্দ্ৰ ডেকা আৰু তেওঁলোকৰ গোটেই সাতু ভাই ককাইৰ মাজত যি সম্প্ৰীতিৰ এনাজৰী তেখেতসকলৰ যিটো মিলাপ প্ৰীতি আৰু তেখেতসকলে যি মাতৃপ্ৰেমৰ যি আদৰ্শ দেখুৱাইছে অসমবাসী ৰাজ্য হিচাপে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গোটেই নিউজটো বাতৰিটো আমি দেখিলোঁ দেখাৰ পিছত আমি উপলব্ধি কৰিলোঁ যে আমাৰ দায়িত্ব আছে কৰ্তব্য আছে আমাৰ পৰিয়ালটোৰ প্ৰতি চিনাকি কৰি দিয়া অসমৰ ৰাইজক চিনাকি কৰি দিয়াৰ এটা সুযোগ আছে আৰু তেওঁলোকক এটা স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে আৰু স্বীকৃতি আৰু সন্মান হিচাপে আজি তেখেতসকলৰ বাসগৃহত পদূলিত আমি মাতৃবন্দনা কৰিছোঁ আজি আপোনালোকৰ সহযোগত মাতৃবন্দনা আমি ভাই ককাই 7জন আৰু ভনী 2জনী গোটেইকেইজনে লগ লাগি আমি এই মাতৃবন্দনা আজি অনুষ্ঠানখন আয়োজন কৰিছোঁ OBC মৰ্চাৰ সৌজন্যত তাৰপিছত আমি ঘৰতে গোটেইকেইজন মিলি কিনি আজি মাতৃবন্দনা আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আমি আজি 3 বছৰ ধৰি প্ৰথমতে ময়েই মানে উৎপত্তিটো কৰিলোঁ তেওঁলোকক ক'লোঁ যে আমি মাতৃক শ্ৰদ্ধা কৰিব লাগে পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগে তাৰপিছত শিক্ষাগুৰুক শ্ৰদ্ধা কৰিব লাগে আৰু দীক্ষাগুৰু শৰণদাতা গুৰুক পালন কৰিব লাগে আমি তেওঁক ভক্তি কৰিব লাগে আৰু সেই মৰ্মে মই ৰাতিপুৱা উঠিয়ে এবাৰ মাক প্ৰণাম কৰি সদায় আগবাঢ়ি যাওঁ কামত আৰু শেষত মানে মই এইটো প্ৰথা ল'লোঁ যে মাতৃ জন্মদিনৰ আৱিৰ্ভাৱটো মানে ভাইটিকেইটাক কৈ কিনে আৰম্ভ কৰিলোঁ চিপাজাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ